Hello everyone, welcome to our Facebook page Moon Motors. আপোনালোকে এখন হেচবেক বিচাৰি আছে নেকি একদম ব্র্যান্ড নিউ কন্ডিশনৰ ইখন ল'ব পাৰে 2023 ডিসেম্বৰ লাষ্ট উইকৰ গাড়ী হয় একদম নতুন হৈ আছে আৰু গাড়ীখন ৰানিং হৈছে মাত্ৰ 14000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে গোটেই আজি গাড়ীখনৰ ডিটেইলছটো ভিডিঅ'টো দিম কিমান চলিছে ৰানিং কিমান ইঞ্জিন কিমান অনাৰ বলকচোন গোটেই ভিডিঅ'টো আমি গোটেই গাড়ীটো কভাৰ কৰো এখন আপোনাৰ 2023 ডিসেম্বৰ লাষ্ট উইকৰ গ্ৰেণ্ড এটা নিউজ হয় স্পৰ্টছ ভেৰিয়েন্ট হয় গাড়ী কন্ডিশন চাব পাৰে একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট হৈ আছে এটো গাড়ী যদি আপোনালোকে লয় এটা কোম্পানী ফালৰ পৰা সাৰ্ভিসিং ফ্ৰী হৈ আছে অলৰেডি বেক সাইডটো চাব পাৰে একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট হৈ আছে এটা স্ক্ৰেচলেছ গাড়ী হৈ আছে গাড়ীখনত আপোনাৰ ছটা এয়াৰবেগ আহে মই আগত আপোনাৰ ডেটটো দেখাই দিব বিচাৰিম 08/12/2023 অলমোষ্ট 2024 এ কব পাৰি এখন আপোনাৰ প্ৰজেক্টৰ এলয় আহি যাব এলয় পাই যাব প্ৰজেক্টৰ হেডলাইট পাই যাব কানেক্টিং ডিআৰএল পাই যাব এখনৰ নিউ শেপৰ আপোনাৰ গ্ৰেনেডাৰ নিউজৰ ভিতৰ প্ৰফাইলটো মই দেখাই দিব চেষ্টা কৰিম দৰজাটো খুলি আপুনি 4 পাৱাৰ উইন্ডো পাই যাব ORBM এডজাস্টাৰ পাই যাব লক আনলক পাই যাব আৰু আপোনাৰ ষ্টিয়াৰিঙত ক্ৰুজ কন্ট্ৰোল পাই যাব এফালে আপোনাৰ ইনফোটেইনমেন্ট কন্ট্ৰোল পাই যাব 14000 চাব পাৰে 255 কিলোমিটাৰ অনলি চলিছে অটোমেটিক ক্লাইমেট কন্ট্ৰোল এসি পাই যাব ওয়্যাৰলেস চাৰ্জিং পাই যাব আৰু এখন এটা প্লাস পইণ্ট আছে আপোনাৰ গাড়ীখনৰ 6টা এয়াৰবেগ আছে দুটা ড্যাশবোৰ্ড আছে সিটত দুটা আছে দুটা সিটত আৰু আপোনাৰ পিলৰত আছে আপোনাৰ দুটা তো টোটাল 6টা এয়াৰবেগ পাব যদি আপোনালোকে নতুন গাড়ী এখন প্ৰিফাৰ কৰিম বুলি ভাবিছে তো এখন এবাৰ চাব পাৰে একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে গাড়ীখনৰ স্পেয়াৰ ইউজে হোৱা নাই আজিলৈকে স্পেয়াৰটো দেখাই দিব চেষ্টা কৰিম ফাৰ্স্ট অফ অল আমি ইঞ্জিনটো চাওঁ 14000 কিলোমিটাৰ চলা গাড়ীখনৰ ইঞ্জিনটো বাৰু কেনেকুৱা হৈ আছে এয়া চাব পাৰে ইঞ্জিনটো আজিলৈকে স্ক্ৰু এটা ধৰা হোৱা নাই আৰু মই আগতে কৈছো আপোনাৰ এটা সাৰ্ভিসিং কোম্পানী ফালৰ পৰা অলৰেডি ফ্ৰী আছেই তো আপোনালোকে এক্সট্ৰা কোনো চাৰ্জেছ পে কৰিব নালাগে 1200 cc ইনলাইন 4 সিলিন্ডাৰ কাপাল ইঞ্জিন হয় আপোনাৰ মাইলেজ আৰামছে আপোনাৰ 18 to 20 আৰামছে পাই যাব আৰু এখনৰ দুটা চাবি অলৰেডি আছে এটা স্পেয়াৰছ কি আজিলৈকে ইউজে হোৱা নাই এটা বলকচোন আমি স্পেয়াৰ টায়াৰটো দেখাই দিওঁ যেটো মই আপোনাক আনটাচ বুলি কৈছো এফালে চাব পাৰে এইবিলাক আজিলৈকে ইউজে হোৱা নাই কোম্পানী পৰা যেনেকৈ দিছে সব তেনেকেই আছে তো এখন যদি আপোনালোকে নতুন গাড়ী ল'ম বুলি ভাবিছে ইয়াৰ প্ৰাইস আপোনাৰ অলমোষ্ট 9 লাখ প্লাসে আছে তো এখন এবাৰ প্ৰিফাৰ কৰিব পাৰে ইয়াৰ আস্কিংটো ৰাখা হৈছে 6,75,000 তাৰ পৰা সামথিং নেগোশিয়েবল হৈ যাব আৰু যদি এখন আপোনালোকে ফাইনান্সত ল'ম বুলি ভাবিছে মাত্ৰ 2 লাখ টকা মান ডাউন পেমেন্ট দি আমাৰ মুন মটৰ্ছৰ ফালৰ পৰা এখন ল'ব পাৰিব এখন গাড়ী ল'ব হ'লে যদি আপোনালোকে মেকানিক আনি চেক কৰি ল'ম বুলি ভাবিছে কোনো আপত্তি নাই আমাৰ গ্যাৰান্টি ওৱাৰেণ্টি সব আমাৰ গাড়ীত থাকিব প্লাস সাৰ্ভিসিং আমাৰ পৰা কৰাই দিম এটা আৰু আপোনালোকে ডিলাৰ ফালৰ পৰা সাৰ্ভিসিং ফ্ৰী পাব চাৰিফালে ৱৰ্কাৰ এটা দি দিছো AS09 আপোনাৰ ডিফু ৰেজিষ্ট্ৰেচনৰ গাড়ী হয় মাত্ৰ 2 লাখ টকা ডাউন পেমেন্ট দি এখন গাড়ী আপোনালোকে নিজৰ কৰিব পাৰিব স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিলে এখন ল'ব পাৰিব